এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। 1 আগষ্টৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহুকেইটা নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। আৰু অহা 1 আগষ্টৰ পৰা সলনি হ'ব LPG চিলিণ্ডাৰৰ মূল্য। 14 কেজি ঘৰুৱা গেছ আৰু 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ সালসলনি হোৱাৰ সম্ভাৱনা অহা 1 আগষ্টৰ পৰা। HDFC বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আহি পৰিব বিশেষ পৰিৱৰ্তন। 15,000 টকাৰ অধিক লেনদেনত লোৱা হ'ব অতিৰিক্ত চাৰ্জ। আৰু নিয়ম সলনি হ'ব গুগল মেপৰ। সেৱাৰ চাৰ্জ 70% হ্ৰাস কৰিব গুগল মেপে। আৰু ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকাত ল'ব পে'মেণ্ট। আৰু আগষ্ট মাহত 13 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেংকসমূহ। ৰাখী বন্ধন, জন্মাষ্টমী, স্বাধীনতা দিৱসকে ধৰি শনি দেওবাৰ মিলাই 13 দিন বন্ধ থাকিব অহা আগষ্ট মাহত। আৰু 1 আগষ্টৰ পৰাই দেশত সলনি হ'ব বহুকেইটা নিয়ম। আমি সবিশেষ জনাইছোঁ আমাৰ দৰ্শকক যে এইবাৰ চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহুকেইটা নিয়ম। আৰু সেৱাৰ চাৰ্জ 70% হ্ৰাস কৰিব এইবাৰ গুগল মেপে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। কিয়নো অহা 10 তাৰিখে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ ধন। আপোনাৰ বেংক একাউণ্টৰ সৈতে আপুনি কৰক এইকেইটা কাম। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। আৰু কোনে কোনে লাভ কৰিব এই ধন আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কাম বান্ধি দিছে চৰকাৰে। আপুনি কৰিব লাগিব এইকেইটা কাম। আপুনি কি কাম কৰিব লাগিব আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ দৰ্শকক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হোৱাটো নিশ্চিত কৰা হৈছে 10 তাৰিখে। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টত eKYC আপডেট কৰা নাই তেন্তে আপুনি শীঘ্ৰেই কৰি লওক eKYC আপডেট। আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্টখন। পান, আধাৰ দুটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট। আৰু বেংক একাউণ্ট, পান, আধাৰ লিংক হোৱাৰ পিছত আপোনাৰ আহিব এটা বিশেষ OTP। আৰু আপুনি OTP দি ছাবমিট কৰাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ লিংক হৈ যাব, অৰ্থাৎ eKYC সম্পূৰ্ণ হৈ যাব। আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। পুনৰ মাধমাৰ দুগুণ ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা। অহা 1 আগষ্টৰ পৰা অধিক ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা। পুনৰ সৰ্বসাধাৰণ জনতাক মাধমাৰ চৰকাৰৰ। পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পাব চিকিৎসাৰ ব্যয়। অসমৰ প্ৰতিখন মেডিকেল কলেজত বৃদ্ধি হ'ব মাচুল। চিটি স্কেনৰ পৰা আৰম্ভ কৰি সকলো পৰীক্ষাতে বাঢ়িব মাচুল। ৰেজিষ্ট্ৰেশ্যনৰ বাবদ ভৰিব লাগিব 20 টকাকৈ। 50 টকীয়া এক্সৰেত আপুনি এতিয়াৰ পৰা ভৰিব লাগিব 100 টকা। সকলো মেডিকেল কলেজৰ লেব টেষ্টত বাঢ়িব মাচুল। আৰু অহা 1 আগষ্টৰ পৰা অধিক ব্যয়বহুল হ'ব চৰকাৰী চিকিৎসা। আমি সবিশেষ জনাইছোঁ যে এবাৰ পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পাব চিকিৎসাৰ ব্যয়। ৰেচন কাৰ্ড নথকা সকলোলৈ বিশেষ সুবিধা। নতুন ৰেচন কাৰ্ড লাগে যদি অহা 3 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰক প্ৰপত্ৰ। ৰেচন কাৰ্ডত নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নামো। ই-শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত অসমৰ প্ৰব্ৰজিত শ্ৰমিকসকললৈ বিশেষ সুবিধা। নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে অহা 3 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিশেষ প্ৰপত্ৰ। সম্পূৰ্ণ তথ্যসমূহ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমাৰ কাৰ্যালয়ত ফৰ্ম আপুনি জমা দিব লাগিব। 2021 আগষ্টৰ পৰা 2023 চনৰ আগষ্টৰ ভিতৰত ই-শ্ৰম চৰকাৰী পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিক লৈ এই বিশেষ সুবিধা। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখৰ তলৰ হোৱাটো বাধ্যতামূলক। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব।